জুবিনদাৰ মৃত্যুৰ যিখন চাৰ্জশ্বিট ওলালে, যিখন চাৰ্জশ্বিট দাখিল কৰিলে, এই চাৰ্জশ্বিটখনক লৈ আপুনি বাৰু সন্তুষ্টনে? মই ভাবোঁ ইমান সন্তুষ্টিৰ কথা নহয় এইখন চাৰ্জশ্বিট। গমে পাই আছোঁ কিছুমান অধিবক্তাই এই চাৰ্জশ্বিটখনৰ কথা কৈছে যে অধিবক্তাসকলে কৈছে চাৰ্জশ্বিটখনত একো বিশেষ নাই, যদিও 103 ধাৰা জাৰি কৰিছে, কিন্তু কোনো সেনেকুৱা প্ৰমাণ নাই যে জুবিনক কোনোবাই হত্যা কৰিছে, জুবিনক কোনোবাই বিষ খুৱাই হত্যা কৰিছে, জুবিনক কিবা কৰিছে, তেনেকুৱা ধৰণৰ কোনো প্ৰমাণ নাই। যিহেতুকে ইয়াতখনত কোনো যোৱা নাই বা যিহেতুকে জুবিনৰ প্ৰপাৰ প্ৰমাণ নাই, গতিকে 103 ধাৰা দিলেই এই চাৰ্জশ্বিটখন শুদ্ধ নহয় বা এই চাৰ্জশ্বিটখনৰ মতে একো নহ'ব, আইনৰ সুৰুঙাৰে সৰকি যাব হত্যাকাৰীও। গতিকে এনেকুৱা ধৰণৰ যেতিয়া কথা কৈছে, গতিকে এই কথাবোৰ শুনাৰ পিছত আপুনি কাক বিশ্বাস কৰিব? অধিবক্তাক বিশ্বাস কৰিব নে কোনোবা প্ৰকৃত অনুৰাগী যিয়ে হাতে হাতে ফুলৰ বেনাৰ লৈ জুবিন অনুৰাগী বুলি ৰাস্তাত প্ৰতিবাদ কৰিবলৈ ওলাই আহে, তেওঁলোকৰ কথা বিশ্বাস কৰিব নে অধিবক্তাৰ কথা বিশ্বাস কৰিব? মই হ'লে অধিবক্তাবিলাকৰহে কথা বিশ্বাস কৰিম, কাৰণ আমিও বিচাৰোঁ জুবিন দা ন্যায় পাওক। জুবিন দাই ন্যায় পোৱাটো অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে বিচাৰে, প্ৰতিজন ব্যক্তিয়ে বিচাৰে, কাৰণ জুবিন দা অকল এঘৰ মানুহৰে ব্যক্তি নহয়, কাৰোবাৰ হাজবেণ্ড, কাৰোবাৰ পুত্ৰ নহয়। গতিকে জুবিন দা সমগ্ৰ অসমবাসীৰে পুত্ৰ, সমগ্ৰ অসমবাসীৰে কাৰোবাৰ দাদা, কাৰোবাৰ ভাই, বিভিন্ন ধৰণৰ সম্বন্ধ বুলি ক'লেও ভুল নহয়। জুবিন দা সকলোৰে হিয়াৰ আমঠু, আমাৰ সাংস্কৃতিক জগতখনৰ প্ৰাণ জুবিন দা, তাৰ সম্পদ। আৰু সেই জুবিন দাক, সেই সম্পদক আজি ছিংগাপুৰত লৈ গৈ নাইকিয়া কৰিলে, আৰু এই কথাটো জানো অসমবাসীয়ে সহজে মানি ল'ব? কিন্তু কিছুমান আছে নহয় অন্ধভক্ত, প্ৰকৃত অনুৰাগী বুলি নিজকে ক'বলৈ ৰাইজৰ ৰাস্তাত ওলাই আহে বেনাৰ লৈ লৈ। তেওঁলোকে আজি কৈছে যে জুবিনে ন্যায় পালে, জুবিনক ন্যায় দিলোঁ বা জুবিন গাৰ্গে ন্যায় পালে। আৰু এটা কথা, এই জুবিন গাৰ্গৰ যিখন চাৰ্জশ্বিট দাখিল কৰিলে, এই চাৰ্জশ্বিটখনক লৈ অন্তত গৰিমা বৌয়ে সন্তুষ্টি হ'ব নালাগিছিল, কিন্তু আজি গৰিমা বৌ এই চাৰ্জশ্বিটখনক লৈ সন্তুষ্টি, সেইকাৰণে বহুত বেছি দুখ লাগিছে। অন্তত গৰিমা বৌ অসমবাসীৰ বা ৰাইজৰ কথা ভাবিব লাগিছিল। কিছুমান ৰাজনীতিকৰ কথা ভাবিয়ে তেওঁ ক'লে নে নিজৰ মনৰ পৰা ভাবি ক'লে? জুবিন দা এজন কি, তেওঁ এই কথাটো অন্তত ভালকৈ বুজি পাব লাগে বা এই বুজি পোৱাটো উচিত। জুবিন দা ৰাইজৰ মানুহ, অকল তেওঁলোকৰ ঘৰৰে মানুহ নহয়, জুবিন দা ৰাইজৰ ব্যক্তি, ৰাইজৰ মানুহ। গতিকে জুবিনক কোনোবাই হত্যা কৰিব, এই কথাটো কেনেকৈ তেওঁ সহজভাৱে মানি ল'লে? তেওঁ কৈছে সহজভাৱে মানি নলওঁ, আইনৰ সুৰুঙাৰ সৰকি ৰাইজক পানী নসৰাকা এখন চাৰ্জশ্বিট ওলাওক, কিন্তু তেওঁলোকৰ মতে পানী নসৰা এখন চাৰ্জশ্বিটে হ'ল। কিন্তু এইখন চাৰ্জশ্বিটত কি আছে? 103 ধাৰা জাৰিহে কৰিলে, এইখন চাৰ্জশ্বিটততো বিশেষ একো নাই। এতিয়া ওলাইছে অমৃত প্ৰভাই হেনো মদ খুৱাই খুৱাই অচেতন কৰি পেলাইছে, আৰু পানীত যেতিয়া গৈছে তেওঁ যাতে সাঁতুৰিব বেছি নোৱাৰে, ডুবি যায় বা এনেকুৱা চিজাৰ বেমাৰত মৃত্যু হোৱা, অৱহেলাৰ কাৰণে মৃত্যু হোৱা এটা কথা ওলাইছে। এতিয়া চাওক, অৱহেলাৰ কাৰণে যদি মৃত্যু হয়, ইয়াৰ বাবে কি হত্যাকাৰী গোটেই টিমটোৱে হ'ব নেকি? বা ইয়াৰ বাবে কি হত্যাকাৰী হিচাপে তেওঁলোকে ফাঁচি দিব নেকি? এতিয়া আদালত কি বিচাৰিব নাজানো, কিন্তু এই চাৰ্জশ্বিটখনক লৈ অন্তত মই সুখী নহয়, আমি সুখী হ'ব নোৱাৰোঁ, কাৰণ আমি জুবিন দাক বহুত বেছি ভাল পাওঁ। এতিয়া হয়তো আমাৰ কিছুমানে কয় যে জুবিনৰ গান নুশুনা মানুহে এতিয়া জুবিনক ভাল পোৱা হৈছে। জুবিনৰ গান শুনে নে নুশুনে এই কথাটো অনুৰাগী খুব ভালকৈ বুজি পাব। কিন্তু জুবিন দাই অকল গানে গোৱা নাছিল, জুবিন দাই বৰগীতো গাইছিল, জুবিন দাই জিকিৰ জাৰিও কৰিছিল। জুবিন দাই কি নকৰে? জুবিনাৰ গানত মানুহে জীয়াই থকা উৎসাহ পায়, প্ৰেৰণা পায়। জুবিন দাৰ গানত প্ৰেমত বিচলিত হৈ কিছুমান এনেকুৱা উৎসাহিত হোৱা, তেখেতৰ প্ৰতিটো জেনেৰেশ্যনৰ কাৰণে তেখেতে গান গাইছিল, প্ৰতিটো জেনেৰেশ্যনৰ মানুহৰ বাবে তেওঁ সেইকাৰণে আজি প্ৰাণৰ শিল্পী, প্ৰাণৰ সম্পদ। গতিকে সেই জুবিন দাৰ কথা অন্তত তেনেকৈ নকোৱাই ভাল। কোনোবাই গান শুনা নাই বুলি ক'লে ভুল হ'ব। জুবিন দাৰ গান নুশুনা ব্যক্তি অসমত নাই। হয়তো কিছুমান ডাঙৰ ডাঙৰ নেতা পালেণ্টা নুশুনিব, কাৰণ তেওঁলোকে এচি ৰুমত বহি ৰাজনীতিৰ কথাই পাতিব জানিব, গান শুনিবলৈ হয়তো তেওঁলোকৰ সময় নাথাকিব পাৰে। কিন্তু আমাৰ গান শুনিবলৈ সময় আছে। আমি পাকঘৰত ভাত বনালেও গানটো লগাই দিওঁ, কবি তোলা যদি কবি খুচৰি থাকোঁ, আলু খুচৰি থাকোঁ, তথাপি তাত গানটো লগাই থাকে। গতিকে গান লগাই লগাইহে আমি কাম কৰোঁ, কাম কৰি এটা আমেজ পাওঁ। জুবিন দাৰ গানত খুব এটা আনন্দিত হওঁ। গতিকে আমি জুবিনক ভাল পাওঁ। গতিকে জুবিন দাক সঁচাকৈ একদম তাক সঠিকভাৱে ন্যায় পোৱাটো আমি বিচাৰোঁ। জুবিনক কোনে হত্যা কৰিছিল, কাৰ আদেশত হৈছিল, কি হৈছিল, সকলো কথা একদম পোহৰলৈ আহিব লাগে। আৰু এতিয়াতো আমি শুনি আছোঁ জুবিন দাৰ এই চাৰ্জশ্বিটখন বোলে 2026 ইলেকশ্যনৰ এটা ইস্তাহাৰ এখন, এনেকুৱা বহু ধৰণৰ কথা শুনি আছোঁ। যি কি নহওক, চাৰ্জশ্বিটখন সন্তুষ্টি নহয়ে, গৰিমা বৌ সন্তুষ্ট হ'ব নালাগিছে। আজি ৰবি শৰ্মাও কৈছে যে তেওঁ বা কিয় সন্তুষ্ট হৈছিল নাজানো, কিন্তু জুবিন দাৰ শেষৰ ভিডিঅ'টো আমি চাব বিচাৰোঁ। হয়, শেষৰ ভিডিঅ'টোৰ কাৰণে সকলোৱে অপেক্ষা কৰিছে। ইমানখিনি যদি ভিডিঅ' হৈছে, শেষত কিয় ভিডিঅ' নহ'ল? আৰু 75 মিনিট জুবিন দাক তাত কিয় ৰাখিলে?
আজি চাওক পষ্টমেলন আহিছে অসমত গুৱাহাটীত কেনেকুৱা কটকটীয়া নিৰাপত্তা কোনোবা এজন আহিলে কেনেকুৱা কটকটীয়া নিৰাপত্তা কিন্তু আমাৰ জুবিন দাক কিয় সেই নিৰাপত্তাটো নিদিলে আমাৰ চৰকাৰখনে হওক বা সেই চৰকাৰখনে গতিকে বহুত কথা আছে এইবিলাক দুখ লগা কথা আৰু আমি শুনিছোঁ SIT CID মানে তাত যোৱা নাই ইহঁতক নোযোৱাকৈ কি তদন্ত কৰিলে নাজানো চাৰ্জশ্বিটখন দাখিল কৰে মানুহক যেন সন্তুষ্টি কৰিবলৈ মানুহক যেন ভুল যাবলৈহে মানে এই চাৰ্জশ্বিটখন দাখিল কৰিছে তেনেকুৱা লাগিছে মানে ভাবি বা হেৰি কৰি যেন এই চাৰ্জশ্বিটখন উলিয়াইছে যে মানুহ যাতে সন্তুষ্ট হয় এতিয়া তদন্তৰ নামত ইলেকশ্যন পাৰ কৰা এটা মানে নমুনা টাইপৰ হৈছে সেইকাৰণে চাৰ্জশ্বিটক লৈ আমি সন্তুষ্টি নহয় বহুত দুখ লগা কথা আজি বহুত দুখ পাইছোঁ এই চাৰ্জশ্বিটখনৰ কাৰণে এতিয়া আপোনালোকে কি ভাবে নাজানো অন্তত গৰিমা বক বুজি উঠা উচিত অসমৰ ৰাইজে কি বিচাৰে অসমৰ ৰাইজ তেখেতৰ লগত আছে গোটেই ৰাইজৰ লগত তেওঁ থাকক তেওঁ ক'লে নহ'ব যে আপোনালোকে মোক নিজৰ বোৱাৰী বা জীয়ৰী যি বুলি ভাবক তেনেকৈ ভাবিলেই বা ক'লেই নহ'ব তেওঁ অসমবাসীৰ কথাও চিন্তা কৰিব লাগিব অসমবাসীয়ে জুবিন দাক সঠিকভাৱে ন্যায় পোৱাটো বিচাৰে আজি চাওক এইখন চৰকাৰৰ দিনতে সেই জন্মনি ৰাভা ন্যায় পালে SI জন্মনি ৰাভা CBIও আছিল কিন্তু ন্যায়টো তেনেকৈ একো নাপালে গতিকে আজি জুবিন দাও যদি তেনেকৈ নাইকিয়া হৈ যায় এদিনৰ পিছত দিনে তেনেকৈ যদি হেৰাই যায় আমাৰ মাজৰ পৰা দিনবাৰ বাগৰি যোৱাৰ লগত যদি মানুহে পাহৰি যায় এইটোতো নহ'ব বহুত দুখৰ কথা হ'ব আজি বিহু আহি আছে এতিয়া দুখ লাগে বিহুত জুবিনদাৰ গান নাই দুখ লাগেনে বাৰু গতিকে জুবিনদাৰ ন্যায় পোৱাটো বিচাৰোঁ চাৰ্জশ্বিটক লৈ সন্তুষ্টি নহয় কোনে নহয় কমেণ্টত জনাব